1,21,243 বৃদ্ধি পালে ৰাজ্যৰ নিবনুৱা নিযুক্তিৰ সংখ্যা। শিক্ষা বিভাগতে সৰ্বাধিক নিযুক্তি ৰাজ্য চৰকাৰৰ। 2026ৰ ভিতৰত ৰাজ্যত হ'ব 14খন ইঞ্জিনিয়াৰিং কলেজ। কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানতো নিযুক্তি দিয়া হ'ব অৱসৰী শিক্ষকক। স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অবিৰত যাত্ৰা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে। তাৰ অংশস্বৰূপেই আজি নতুনকৈ কাৰিকৰী বিভাগৰ 54 গৰাকী সহকাৰী অধ্যাপক আৰু 5 গৰাকী সহকাৰী অধ্যাপক, 2খন ইঞ্জিনিয়াৰিং কলেজৰ সৰ্বমুঠ 61 জনক নিযুক্তি পত্ৰ প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। আজিৰ এই নিযুক্তিৰ পিছত ৰাজ্যৰ 26খন পলিটেকনিক, 7খন ইঞ্জিনিয়াৰিং কলেজৰ 1210টা পদত নিযুক্তি সম্পূৰ্ণ কৰিলে শিক্ষা বিভাগে। ইয়াৰে 916টা পদেই শিক্ষকৰ। আমি যদি কাৰিকৰী শিক্ষা বিভাগত চাওঁ তেনেহ'লে আমি 1210টা নিযুক্তি দিবৰ কাৰণে সক্ষম হৈছোঁ। 26খন পলিটেকনিক, 7খন ইঞ্জিনিয়াৰিং কলেজত 1210টা আমি পদত নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। ইয়াৰে 916টা শিক্ষকৰ পদ। আমাৰ একেধৰণে উচ্চ শিক্ষা বিভাগ যিটো আমাৰ জেনেৰেল এডুকেশ্যন, তাতো আমি প্ৰায় 2216 গৰাকী এছিষ্টেণ্ট প্ৰফেচাৰ আমি নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। ইপিনে আজিৰ এই নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানতে ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰী শিক্ষক নিযুক্তি প্ৰদানক লৈ ডাঙৰ ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। নতুন শিক্ষকৰ শিক্ষা অনুষ্ঠান পৰিচালনা কৰাৰ অভিজ্ঞতা নাই। মডেল কলেজত নতুন শিক্ষকে বিশ্বাসযোগ্যতা দিব পৰা নাই। নতুন শিক্ষকে গতি দিব পৰা নাই। অৱসৰী শিক্ষকে নতুন গতি দিব পাৰে। আদৰ্শ মহাবিদ্যালয় আৰু ইঞ্জিনিয়াৰিং কলেজত 50% অৱসৰী শিক্ষক থাকিব। আমি অৱসৰপ্ৰাপ্ত শিক্ষকক নতুনকৈ খোলা আদৰ্শ মহাবিদ্যালয়সমূহত নিযুক্তি দিয়াৰ আমি সিদ্ধান্ত লৈছোঁ। যে বিগত দিনকেইটাত আমি যিখিনি মডেল ডিগ্ৰী কলেজ খুলিলোঁ, সেই মডেল ডিগ্ৰী কলেজখিনিক গতি দিয়াত, সেইখিনিক আগবঢ়াই নিয়াত, সেইখিনিক মানুহৰ বিশ্বাসযোগ্য একোখন মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰাত নতুন ফেকাল্টিসকল সক্ষম হোৱা নাই। তেখেতৰ শিক্ষকতাৰ অভিজ্ঞতা আৰু এটা শিক্ষানুষ্ঠান পৰিচালনা কৰাৰ অভিজ্ঞতা, এটা ডিপাৰ্টমেণ্ট পৰিচালনা কৰাৰ অভিজ্ঞতা তেখেতৰ শূন্য। নতুন আদৰ্শ মহাবিদ্যালয়ত 50% শিক্ষক ৰিটায়াৰ্ড ফেকাল্টি হ'ব আৰু 50% কেণ্ডিডেট তেওঁলোক ফ্ৰেছ ৰিক্ৰুইটি হ'ব। একেটা নীতি আমি নতুনকৈ প্ৰতিষ্ঠা কৰা ইঞ্জিনিয়াৰিং কলেজ আৰু নতুনকৈ প্ৰতিষ্ঠা কৰা পলিটেকনিকতো একেটাই নীতি আমি গ্ৰহণ কৰোঁ। মুঠৰ ওপৰত 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰে প্ৰতিটো বিভাগতে অব্যাহত ৰাখিছে নিযুক্তিৰ অবিৰত যাত্ৰা। ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰৰ সৈতে মাধৱজ্যোতি দত্ত, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।